হেপাৰ গুণগুণ ফুলনিৰে ফুল আকাশৰ তৰা জোন হেপাৰ গুণগুণ এয়া উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো এপ বেছড ৰেডিঅ' ষ্টেচন ৰেডিঅ' মন যায় আৰু মই আৰ.জে. গুণগুণে আপোনালৈ লৈ আহিছোঁ মোৰ অনুষ্ঠান হেপাহৰ গুণগুণ আৰু আজি মই আপোনালৈ আৰু এখন নতুন গ্ৰন্থ আনিছোঁ। এই গ্ৰন্থখনৰ নাম কি জানেনে? তত্ত্বচান। মই দেখাই দিছোঁ। এইখন দেখিছেনে? আৰু এইখন আচলতে এখন জাপানী কিতাপহে, কিন্তু এই কিতাপখনক অসমীয়ালৈ অনুবাদ কৰিছে। এই কিতাপখনক জাপানী ভাষাত লিখিছিল তেটছুকো কুৰয়ানাগিয়ে আৰু অসমীয়া ভাষালৈ অনুবাদ কৰিছে তুষপ্ৰভা কলিতাই। এই কিতাপখন বহু ভাষাতে অনুবাদ হৈছে। এই কিতাপখনত তত্ত্বচান নামৰ ছোৱালীজনীৰ বহু কথা আছে। আচলতে কথাটো এনেকুৱা যে এই কিতাপখন যে তত্ত্বচান নামৰ ছোৱালীজনী আছে, তাই তেটছুকো কুৰয়ানাগিয়ে। তাইৰ আচল নামটো তেটছুকো চান আছিল আৰু তাই ভাবিছিল চানটো তাইৰ উপাধি, কিন্তু তাইৰ যে তেটছুকোটো নুফুটে, এতিয়া তাই কি কৰিব? সেইকাৰণে তাই নিজকে তত্ত্বচান বুলি মাতিছিল। তত্ত্বচানৰ এই কিতাপখনত তাইৰ বহু কাহিনী আছে, কিন্তু এটা কথা, তত্ত্বচান আগতে যিখন বিদ্যালয়ত পঢ়িছিল সেই বিদ্যালয়খনৰ পৰা তাইক ওলাই দিয়া হৈছিল। কিন্তু কিয় জানে নাই? মানে কথাটো এনেকুৱা যে তেওঁ তত্ত্বচানৰ যিটো ক্লাছৰুম আছিল, তাৰ শ্ৰেণী শিক্ষয়িত্ৰীগৰাকীয়ে সদায় কয় যে ড্ৰয়াৰত অকল দৰকাৰী বস্তুবোৰ থবা, কিন্তু তাইৰ যিহে কাণ্ড, তাই কিতাপ, বহী, পেঞ্চিল, ৰাবাৰ, শ্বাৰ্পনাৰ চব ড্ৰয়াৰত ভৰাব। তাৰ পাছত যেতিয়া বাইদেৱে বৰ্ডত কিবা এটা লিখিব আৰু তেওঁলোকক লিখিবলৈ দিব, তেতিয়া তাই প্ৰথমে ড্ৰয়াৰটো খুলিব, বহি উলিয়াব, আকৌ বন্ধ কৰিব, আকৌ দৌৰি গৈ ড্ৰয়াৰটো খুলিব, আকৌ পেঞ্চিলডাল উলিয়াব, আকৌ বন্ধ কৰিব, লিখিব, ভুল হ'লে আকৌ দৌৰি লৈ ড্ৰয়াৰটো খুলি ৰাবাৰ উলিয়াই বন্ধ কৰি এনেকৈ মুচি মেলিহে তাইৰ কাণ্ড শেষ হয়। মানে ইমান দেৰি লাগে তাইৰ লিখোঁতে। যেতিয়ালৈকে বাকীবোৰৰ লিখা হয় তেতিয়ালৈকে তাইৰ মাথোন এটা দুটা শব্দহে লিখা হয়। সেইবাবে শিক্ষক-শিক্ষয়িত্ৰীসকলে আলোচনা কৰিলে আৰু তাইক স্কুলৰ পৰা ওলোৱাই দিয়া কথাটো ভাবিলে। কিন্তু তত্ত্বচান যিখন বিদ্যালয়ত পঢ়িছিল তাৰ পৰা যে উলিয়াই দিলে, তাৰ পাছত তাই যিখন বিদ্যালয়লৈ গ'ল, তাইৰ কিন্তু একদম বহুত ভাল লাগিল দেই। সেই বিদ্যালয়খনৰ নাম আছিল টমে। আৰু টমেত তাই বহুত ফূৰ্তি কৰিলে। সেই বিদ্যালয়খনত আকৌ কোনেও তাইক একো কৰা নাছিল। তাই নিজৰ মতে কাম কৰিব পাৰে। আৰু আগৰ বিদ্যালয়খনত যেনেকৈ এতিয়া আমুক বিষয়টো আছে, আমুক বিষয়ে পঢ়িব লাগিব, তাৰ পাছত যেনিবা এতিয়া বিজ্ঞান আছে, বিজ্ঞানেই, তাৰ পাছত ইংৰাজী আছে, ইংৰাজীয়ে, তাৰপিছত জাপানী আছে, জাপানীয়ে, সেনেকুৱা। কিন্তু ইয়াৰ পিছৰ যিখন বিদ্যালয় অৰ্থাৎ টমে, তাই সেই বিদ্যালয়খনত নিজৰ মতে যিকোনো বিষয় পঢ়িব লাগে। প্ৰথম পিৰিয়ডটোত তাই যিকোনো বিষয়ে পঢ়িব পাৰে তাইৰ নিজৰ মনৰ মতে। তাৰ পিছৰ পিৰিয়ডটোতো সেনেকৈ পঢ়িব পাৰে আৰু বহুত খেল ধেমালি কৰিব পাৰে। আৰু এই কিতাপখনত
কৈছে তত্ত্বচানৰ স্কুলখনৰ হেডমাষ্টাৰজনৰ কথাও। হেডমাষ্টাৰজন আকৌ অলপ চাপৰ। আৰু তত্ত্বচানৰ স্কুলখন কেনেকুৱা সেইটো দেখোন মই নকলোৱেই। ইছ ৰাম, মই পাহৰিয়ে থাকিলোঁ। তত্ত্বচানৰ স্কুলখন আকৌ ৰেলৰ ডবাত, বহুকেইটা ৰেলৰ ডবা লগ লগাই তত্ত্বচানৰ সেই স্কুলখন নিৰ্মিত হৈছে। আৰু তেতিয়া তত্ত্বচানৰ আকৌ মনত এটা বহুত জমনি প্ৰশ্ন আহিল নহয়। কি কওঁ, মোৰ যে নিজৰে হাঁহি উঠি গৈছে। তত্ত্বচানে মাকক সুধিলে, অ' মা, এইজন হেডমাষ্টাৰ নে ৰেল ষ্টেচনত যে কাম কৰে সেইজন? মানে ৰেলৰ ডবাত থাকিলেতো সেইটোৱে সুধিব ন। এইবোৰ যে কাণ্ড, তত্ত্বচানৰ কিমান যে কাণ্ড আছে এই কিতাপখনত। মোৰ গোটেই কিতাপখন পঢ়িয়ে বহুত ভাল লাগিল। আপোনালোকেও কিন্তু পঢ়িব দেই। এই কিতাপখন কিতাপৰ দোকানৰ পৰা অথবা গ্ৰন্থমেলাৰ পৰা কিনিব আৰু পঢ়া আৰম্ভ কৰি দিব। কিতাপখনৰ গোটেইকেইটা কাহিনী পঢ়িব, বহুত ভাল লাগিব। আৰু এনেদৰে আমি বহু কথা পাতি থাকিম। আৰু যাতে মিছ নকৰে, শুনি থাকিব লাগিব ৰেডিঅ' মন যায় হেঁপাহৰ গুণগুণ। ৰেডিঅ' মন যায়, অসমৰ আৱেগ। মৌচুৱে মৌ গতি ভুন ভুন ভুন, হেঁপাহৰ গুণগুণ, হেঁপাহৰ গুণগুণ। ফুলনিৰে ফুল আকাশৰ তৰা জোন, হেঁপাহৰ গুণগুণ, হেঁপাহৰ গুণগুণ।